ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰী পশ্চিম গুৱাহাটী সমষ্টিৰ যি কুদ্ৰতপুৰ আছে সেই সূৰ্যপাহাৰ কুদ্ৰতপুৰতো যেহেতু চৰকাৰে উচ্ছেদ চলাব ইতিমধ্যে যেহেতু যি বিভাগে বন বিভাগ আৰু ৰাজহ বিভাগে ইতিমধ্যে জাননী জাৰি কৰিছে জাননী অনুসৰি 7 দিনৰ ভিতৰত যিসকল ইয়াত 70 পৰা 100 ঘৰ মানুহ লোক আছে সেই লোকসকলক ঘৰ খালী কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে আৰু ঘৰ খালী কৰাৰ নিৰ্দেশ দিয়াৰ পিছতে তেওঁলোকৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই মুহূৰ্তত যেহেতু মই এই কুদ্ৰতপুৰ স্থানত উপস্থিত আছো তাত দেখিছে আপোনালোকে নতুনকৈ নাম দিয়া আছে কুদ্ৰতপুৰ আৰু ইতিমধ্যে যিসকল লোক আছে ইয়াত 30 বা 25 বছৰ ধৰি বসবাস কৰি আছিল বুলি তেওঁলোকে দাবী কৰিছে তেওঁলোকে ইতিমধ্যে ঘৰ খালী কৰাৰ যি কাম কাজ আছে কাম কাজত লাগি পৰা দেখিবলৈ পোৱা গৈছে এয়া দেখাইছো আমি সেই দৃশ্যসমূহ ইয়াত দেখিছে যি 70 বা 100টা ঘৰ এনেদৰে তেওঁলোকে খালী কৰিব নিৰ্দেশ দিয়াৰ পিছতে হাতত মাত্ৰ 3টা দিন বাকী আছে আৰু 3টা দিন বাকী থকাৰ অৱস্থাত এনেদৰে তেওঁলোকে ঘৰ খালী কৰা দেখিবলৈ পোৱা গৈছে ইয়াত যিসকল লোকসকল বছৰ বছৰ ধৰি ইয়াত বসবাস কৰি আছিলে তেওঁলোকৰ সৈতে আমি কথা পাতিম তেওঁলোক আমাৰ সৈতে আছে আপোনালোকে কিমান বছৰ ধৰি ইয়াত আছে এটা 35 বছৰ হ'ল 35 বছৰ হ'ল কেনেকৈ অহা হৈছিলে ইয়ালৈ এগুলো আমি আগতে মানে তলত মানে ভাড়াৰ ৰুমত আছিলো ভাড়াৰ ৰুমত থাকিলেও যেতিয়া মানে ল'ৰা ছোৱালী হেৰি হ'ল তাৰপিছত মই ক'লো যে চালা এটা জংঘল চৰকাৰৰ মাটি পৰি আছে সেইকাৰণে আহি কেনে আমি এটা ঘৰ চৰ বনাই কেনে আছিলো আৰু এনেকৈ কৰি চলি আছিলো ভাড়াটো বচাবৰ কাৰণে সেই হিচাপতে আছিলো ইয়াতে আপোনালোকে যে মাটি এইখিনি লৈছিলে মাটি দিয়াৰ সময়ত চৰকাৰী বিষয়া বা বিষয়া কোনোবাই আপোনালোকক এই কাম কাজবোৰ কৰি দিছিলে নেকি ইয়াত মাটি আছে বুলি কৈছিলে নাই 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 সেইবিলাক একো নাই এনেই আমি যেতিয়া লাইন টানিছিলো না তেতিয়া আমি হলিং নম্বৰটো বনাইছিলো এইখিনি আছে আৰু বেলেগ একো নাই আপোনালোকে ক'ৰ পৰা আহিছিলে অৰিজিনেলি ক'ৰ পৰা আহিছিলে আমি অৰিজিনেল নগৰপাৰা আহিছিলে নগৰপাৰা ইয়াত কিমান লোক আছে ইয়াত এতিয়া আছে আপোনাৰ আমাৰ এইটো লাইনত ধৰকচোন 30-40 ঘৰমান আছে কুদ্ৰতপুৰ নাম কিয় দিয়া আছে আগতে নামটো বেলেগ আছিলে নাই আমাৰ এইটো ধীৰেণপাৰা উজ্জ্বল নগৰ আগৰ পৰা ধীৰেণপাৰা উজ্জ্বল নগৰ এতিয়া বাহিৰৰ মানুহ এটা আহি কেনে আমাৰ যে মাদ্ৰাছা মছজিদটো বনাইছিল সিহঁতে মানে নিজে ব্যক্তিগত মানে এটা কৰিছিল কিন্তু সেইটো আমি চাই কেনে দেখা পালো যে নাই এইটো মানে ভুল কৰিছে পিছত আমি সেইটো লগে লগে খুলি দিছিলো সেইটো চাইনবোৰ্ড নাইকিয়া হৈছে আৰু মাদ্ৰাছাই নাই এতিয়া মাদ্ৰাছাৰ নামত আমাৰ হেৰি হ'ল মাদ্ৰাছাটো আজি 6 বছৰ 8 বছৰ হ'ল মানে বন্ধ লকডাউন আগৰ পৰা বন্ধ হৈ আছে মানে মাদ্ৰাছা খোলাৰ কাৰণে কৰা হৈছিলে মাদ্ৰাছা খোলাৰ কাৰণে হৈছিল মানে চালু হৈছিল তাৰপিছত মানে কিবা এটা হেৰি কাৰণে মানে 2-3 বছৰ পিছতে বন্ধ কৰি দিয়া আপোনালোকে ক'ত যাব কিবা চিন্তা এতিয়া চিন্তা কৰা নাই এতিয়া ভাঙা চিঙাক মানে চব দি দিম আৰু আমি ভাড়া ঘৰত গুচি যাম ভোট চোট দি থাকে আপোনালোকে ভোট আমাৰ ইয়াতে আমাৰ ধীৰেণপাৰাতে ভোট আমাৰ ৰেচন কাৰ্ড এভৰিথিং ভোটাৰ কাৰ্ড বা অন্যান্য যিবোৰ ৰেচন কাৰ্ডৰ সুবিধাবোৰ কোনে কৰি দিছিলে আপোনালোকে ইয়াৰে কোনে বিয়ালু যোনটো মানে হেৰি কৰে তেওঁৰ নাম কি তেওঁৰ কি নাম নৱকলিতা নৱকলিতা ধন্যবাদ জ্ঞাপন কৰিছো আন একাংশ লোক আছে তেওঁলোকৰ সৈতে কথা পাতি প্ৰথমে আমি দৃশ্যসমূহ দেখাই আছো দেখিছে যিবোৰ আচবাব পত্ৰ আছে সেই আচবাব পত্ৰবোৰ নিয়াৰ বাবে ইতিমধ্যে চেষ্টা অব্যাহত ৰখা হৈছে আৰু দেখিছে আপোনালোকে যিবোৰ সামগ্ৰী তেওঁলোকে অন্য স্থানৰ বা ভাড়া ঘৰত যোৱাৰ বাবে ইতিমধ্যে লৈ যোৱাৰ প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ ক'ব বিচাৰিম যে তেওঁলোকে নগৰ পৰা কোনোবা ধুবুৰী কোনোবা গোৱালপাৰা এনেকুৱা ধৰণৰ স্থানৰ পৰা আহিছিলে আৰু স্থানৰ পৰা অহাৰ পিছত তেওঁলোকে যিহেতু ইয়াত ভাড়া ঘৰ আছিলে তাৰপিছত দেখিছিল যে ইয়াত মাটিখিনি পৰি আছে আৰু পৰি থকাৰ বাবে তেওঁলোকে ইয়াত বসতি স্থাপন কৰিবলৈ লৈছিলে আৰু একাংশ লোকে যিহেতু খৰি কাটিব আহোঁতে ইয়াত মাটিখিনি পৰি থকাৰ পিছতে দখল কৰিলে আৰু দখল কৰাৰ পিছতে এনেদৰে তেওঁলোকে বসতি স্থাপন কৰি তেওঁলোকে থাকিব ল'লে আৰু তাৰপিছত কিন্তু প্ৰশাসনৰ ফালৰ পৰা এই যি কুদ্ৰতপুৰত ইতিমধ্যে যিহেতু জাননী জাৰি কৰা হৈছে 7 দিনৰ ভিতৰত তেওঁলোকক এই স্থান ত্যাগ কৰিবৰ বাবে কোৱা আছে তাৰে 4টা দিন উকলিল আৰু মাত্ৰ 3টা দিন বাকী আছে আৰু 3টা দিন বাকী থকা অৱস্থাত ইতিমধ্যে তৎপৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে যিসকল লোক আছে সেই লোকসকল আন একাংশ লোকসকল আছে তেওঁলোকৰ সৈতে আমি কথা পাতিব চেষ্টা কৰিম দাদা আপুনি ইয়াতে কিমান বছৰ আছিলে আপোনালোকে আছে কোনোবা এয়া দেখিছে আমি কথা পাতিম বেলেগ অন্য লোকৰ সৈতে ভাইটি তুমি ইয়াতে জন্ম ধন্যবাদ জ্ঞাপন কৰিছো ইয়াত দেখিছে আমি বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে তেওঁলোকৰ আচলতে যিবোৰ সামগ্ৰী সেই সামগ্ৰী আচলতে অন্য স্থানত লৈ যোৱাৰ বাবে তেওঁলোকে চেষ্টা কৰিছে আৰু এই মুহূৰ্তত দেখিছে আমি অন্য দৃশ্য দেখাবলৈ চেষ্টা কৰিম আপুনি এই যিটো অঞ্চল দেখিছে এই অঞ্চলত 70 পৰা 100 ঘৰ মানুহ লোক বসবাস কৰি আছে আৰু তেওঁলোকে ইতিমধ্যে সকলো ধৰণৰ প্ৰস্তুতি চলোৱা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু এয়া দেখিছে আপুনি মোৰ পিছফালে দেখাবলৈ চেষ্টা কৰিম বা এয়া সন্মুখ ভাগত দেখিছে যিবোৰ গাড়ী আছে সেই গাড়ী দি এনেদৰে যিবোৰ সামগ্ৰী সামগ্ৰীবোৰ এটা স্থানৰ পৰা অন্য এটা স্থানলৈ তেওঁলোকে লৈ যোৱাৰ চেষ্টা কৰিছে ইয়াৰ প্ৰতিটো গৃহতে আপুনি দেখিব এই মুহূৰ্তত যিবোৰ যাৱতীয় সামগ্ৰী সেই সামগ্ৰীসমূহ এই মুহূৰ্তত লৈ যোৱা দেখিবলৈ পোৱা গৈছে বিশেষকৈ এটা কথা ক'ব বিচাৰিম যে তেওঁলোকে এটা কথা অভিযোগ কৰিছে যে তেওঁলোকৰ ভোটাৰ কাৰ্ড আছে বা ৰেচন কাৰ্ড আছে তেওঁলোকৰ সকলো ধৰণৰ সা সুবিধা আছে
সা সুবিধা থকাৰ পিছত তেওঁলোকক আচলতে BLO যোনজন আছিলে সেই BLO তেওঁলোকৰ ৰেচন কাৰ্ড লগতে ভোটাৰ কাৰ্ড প্ৰদান কৰিছে বুলি কৈছে আৰু 30 বছৰ বা 25 বছৰ ধৰি তেওঁলোকে কিন্তু নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি আছে কিন্তু ইয়াত যেহেতু কিছু সংখ্যক লোকৰ বিদ্যুৎ সংযোগ কৰা হোৱা নাছিল কিছুমানে হোল্ডিং নম্বৰ দি বিদ্যুৎ সংযোগ কৰিছে যদিও আন কিছুৱে সোলাৰ লাইটত বিদ্যুৎ সংযোগ কৰি তেওঁলোকে বিদ্যুৎ ব্যৱহাৰ কৰি আছিলে আৰু বিশেষকৈ এই স্থানৰ লগতে গুৱাহাটী মহানগৰী হয়তো পূৰ্বৱৰ্তী সময়ত অন্যান্য স্থানতো প্ৰশাসনে উচ্ছেদ চলাব কিন্তু উচ্ছেদ প্ৰথম স্থান হিচাপে এই যি কদ্দৰপুৰ সেই কদ্দৰপুৰৰ প্ৰথম স্থান হিচাপে এই মুহূৰ্তত উচ্ছেদ চলাবৰ যাৱতীয় প্ৰস্তুতি চলোৱা হৈছে হাতত তেওঁলোকে 3টা দিন বাকী থকা অৱস্থাত তেওঁলোকে এনেদৰে প্ৰশাসনে সম্পূৰ্ণ উচ্ছেদ চলোৱাৰ জাননী দিয়াৰ পিছতে তেওঁলোকে এই স্থানীয় অন্য স্থান যোৱাৰ বাবে ইতিমধ্যে সকলো ধৰণৰ ব্যৱস্থা কৰা দেখিবলৈ পোৱা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ